সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীতেৰে আমি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ বড়ি অঞ্চলত। সুধাকণ্ঠই কৈছিল যে মোৰ ধৰিত্ৰী আই খেতিয়কৰ নিস্তাৰ নাই। এই খেতিয়কৰ যি খৰাং, খেতিয়কৰ যি বানপানী, বিভিন্ন নানা সমস্যাৰে ভাৰাক্ৰান্ত খেতিয়ক ৰাইজ, আৰু এই খেতিয়কৰ নিস্তাৰ নাই বুলি সুধাকণ্ঠ ভূপেন হাজৰিকাই গীতত গাইছিল। আৰু আজি আমি সেই একেই খেতিয়কৰ যি নিস্তাৰ নাই, সেই খেতিয়কৰ এটি খেতি পথাৰত আমি উপস্থিত হৈছোঁ। সতীৰ্থই দেখুৱাব যে খেতি কৰি খেতিয়কৰ কি অৱস্থা হৈছে এতিয়া, যে অকল খেতি কৰি ভাবিছিল যে সপোনৰ ঘৰখন তেওঁলোকে পূৰ্ণ কৰিব, তেওঁলোকৰ আশা পূৰণ হ'ব, তেওঁলোকৰ যি অভাৱ অনাটন দূৰ হ'ব। ঠিক তেনেদৰে সেই চিন্তা কৰি তেওঁলোকে 9 বিঘা মাটিত খেতি কৰিছিল, আৰু এই খেতি কৰি আজি দেখিছে তেওঁলোকৰ ধানৰ পৰিৱৰ্তে পতান। যে অসম চৰকাৰৰ যি কৃষি বিভাগ, এই কৃষি বিভাগৰ যি অমনোযোগিতাৰ হেতু আজি খেতিয়কৰ নিস্তাৰ নোহোৱা হৈছে। আৰু এই যি বড়ি অঞ্চল, ইয়াত মৎস্যজীৱী এলেকা, ইয়াত প্ৰায় 80% মানুহে মাছ আৰু খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। কিন্তু আজি দুখৰ বিষয়, তেওঁলোকে যি গাঁঠিৰ ধন ভাঙি পেলাই 9 বিঘা মাটিত প্ৰায় 1 লাখ টকা খৰচ কৰি খেতি কৰিছিল, আৰু লাভৰ ফলত আজি দেখিছে তেওঁলোকে ধানৰ পৰিৱৰ্তে পতান। আৰু এই যি খেতিয়কসকল আছে, খেতিয়কৰ আমি তেওঁলোকৰ কিদৰে এই কাম কৰিছিল, ক'ৰ পৰা বীজ আনিছিল, আমি তাৰ কথাৰ আমি একেলগে সহযোগ কৰিম। আমি তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম। আৰু খেতিয়ক আছে আমাৰ মাজত। খেতিয়কৰ আজি কি এনেকুৱা অৱস্থা হৈছে যে এই ধান তেওঁলোকে ক'ৰ পৰা আনিছিল, কি আনিছিল, আমি তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, এই ধানটো ক'ৰ পৰা আনিছিল? দ্বীপ বীজ বান্ধৰ উৎপাল দেওয়াৰ পৰা লাগিছিল। কোন ঠাই? শিঙিমাৰা। কি হৈছে খেতিটো? খেতিটো পতান হৈ গৈছে। কিমান বিঘা কৰিছে? 9 বিঘা। এতিয়া চব পতান? চব পতান। কি ক'ব আপুনি? মুখ্যমন্ত্ৰী কি ক'ব আপুনি? কৃষি বিভাগক কি ক'ব? কৃষি বিভাগে এই ব্যৱস্থাটো কৰিব লাগে। আমাৰ যে পতন হ'ল, আমি কৃষকে মই ধানখিনি খেতি কৰিলোঁ জান প্ৰাণ দি হ'লে, তাৰে ব্যৱস্থাটো ল'ব লাগে। কিমান বিঘা কৰিছিল? 9 বিঘা। কিমানমান খৰচ হৈছিল? মোটামুটি প্ৰায় 1,10,000 মান গৈছে। 1,10,000। এতিয়া কি কৰিব? এতিয়া চব পতান হ'ল, আপোনালোকৰ গাঁঠিৰ ধন ভাঙিলে, কি কৰিব এতিয়া? তাৰ কি কৰা যাব? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এটা সুবিধা কৰি দিব লাগে। বেলচৰ পৰা আনিছিল? বেলচৰ পাই। উৎপাল আছিল? উৎপাল ডেকা। দ্বীপ বীজ ভাণ্ডাৰ। দ্বীপ বীজ ভাণ্ডাৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব। আচলতে নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰাৰ যি দ্বীপ বীজ ভাণ্ডাৰ, উৎপল ডেকাৰ পৰা ক্ৰয় কৰিছিল খেতিয়কে বীজ, আৰু সেই বীজ ৰোপণ কৰি আজি দেখিছে তেওঁলোকে পতান। কিন্তু আচলতে লক্ষণীয় কথা যে যিখন দ্বীপ বীজ ভাণ্ডাৰ, আৰু এই বীজ ভাণ্ডাৰখনক অসম চৰকাৰৰ কৃষি বিভাগে অনুমতি দিছিল তেওঁলোকক বীজ বিক্ৰী কৰাৰ কাৰণে। কিন্তু আজি দেখিছে তেওঁলোকে সেই বীজ আনি পেলাই পতান পাইছে। আৰু এইদৰে এই খেতিৰ ভূমিত এইদৰে খেতিয়কৰ চিন্তাত মগ্ন হৈ পৰিছে এতিয়া। আৰু এইদৰে 9 বিঘা মাটিত খেতি কৰি প্ৰায় 1,10,000 টকা খৰচ কৰিছিল খেতিয়কে। আজি তেওঁলোকে মূৰে কপালে হাত দিব লগা অৱস্থা হৈছে। এতিয়া অসম চৰকাৰৰ যি বিভাগ, কৃষি বিভাগ, তেওঁলোকৰ এই খেতিয়কৰ প্ৰতি কিমান দৃষ্টি নিক্ষেপ কৰিব, তেওঁলোকৰ যি এই খৰচ তেওঁলোকে বহন কৰিবনে নাই। আৰু লগতে মই খেতিয়কৰ পৰা এটা জানিম আন এটি কথা, যে বীজটোৰ নাম কি আছিল? অলকানন্দ। 837 নম্বৰ। অলকানন্দ। 837 নম্বৰ। হয়, অলকানন্দ 837 নম্বৰ যিটো বীজ, এই বীজটো তেওঁলোকে ৰোপণ কৰিছিল, বেলচৰ দ্বীপ বীজ ভাণ্ডাৰৰ পৰা ক্ৰয় কৰিছিল। আৰু যি অলকানন্দ 837, এই বীজটো আচলতে কৃষি বিভাগে গৱেষণা কৰিছিল নে নাই, তাক লৈ সৰব চৰ্চা চলিছে পশ্চিম নলবাৰী অঞ্চলত। আৰু ইতিমধ্যে পশ্চিম নলবাৰীৰ মুকালমুৱাৰ পৰা দাহুদি বড়িলৈকে বিভিন্ন স্থানত খেতিয়কে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে, কাৰণ ধানৰ পৰিৱৰ্তে পতান দেখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।